পোনপ্ৰথমে মই সাংবাদিক বন্ধুসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মই খুবেই আনন্দিত। প্ৰথমে ক'ব লাগিব আমাৰ বাক্সা জিলাৰ কথা। ধাৰাবাহিকভাৱে বাক্সা জিলাই আমাৰ HS ফাইনেল যিটো এক্সামছ হয়, পৰীক্ষাৰ ৰিজাল্ট হয়, তাতে এটা স্থান দখল কৰি আহিছে। এইবাৰো হয়তো আপুনি কোৱাৰ দৰে দখল ল'বলৈ বা প্ৰাপ্ত কৰিবলৈ সক্ষম হৈছে, সেইকাৰণে মই আনন্দিত হৈছোঁ। আৰু আমাৰ কলেজৰ বা হায়াৰ ছেকেণ্ডেৰীৰ কথা ক'বলৈ গ'লে আমাৰ আচলতে এইবাৰো আমি 100% হাৰেৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। আমাৰ টোটেল পৰীক্ষাৰ্থী আছিলে 427 জন। তাৰে কলা শাখাত আছিলে 174 জন আৰু বিজ্ঞান শাখাত আছিলে 251 জন। তো দুয়োটা শাখাতে আমাৰ 100%। মই আনন্দিত। আৰু যদি বিভাগৰ বা ডিভিজনৰ কথা ক'বলৈ যোৱা যায়, তেতিয়াহ'লে ফাৰ্ষ্ট ডিভিজনত আছে আমাৰ 129 জন, ছেকেণ্ড ডিভিজনত 45 জন আৰু থাৰ্ডত অৱশ্যে 2জন থাকি গ'ল। হয় হয়, সেইকাৰণে আগৰ যিটো ধাৰাবাহিকতা সেইটো ৰক্ষা কৰিব পৰাৰ কাৰণে আমি আনন্দিত। আৰু আচলতে এই ধাৰাবাহিকতা ৰক্ষা কৰাৰ আঁৰত আছে আমাৰ শিক্ষকসকলৰ যিটো নেকি ডেডিকেশ্যন, শিক্ষকসকলৰ তেওঁলোকৰ ল'ৰা ছোৱালীৰ প্ৰতি মৰম আৰু তেওঁলোকৰ কৰ্মৰ প্ৰতি নিষ্ঠা আৰু ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ চেষ্টা। সেইটোতো ভাল লক্ষণ। মই সেইকাৰণে চৰকাৰী বিদ্যালয়সমূহ শিক্ষকবৃন্দলৈ বা অধ্যক্ষ বা প্ৰধানসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অতি আনন্দিত, কিয়নো আমাৰ বিগত বছৰৰ পৰাই আমাৰ যিটো নেকি ৰিজাল্ট, সেই ৰিজাল্ট এজনো ফেইল হোৱা নাই, চবেই উত্তীৰ্ণ হৈছে আৰু বিশেষকৈ ফাৰ্ষ্ট ডিভিজনত বেছি হৈছে। ইয়াত যিমানখিনি আমাৰ পৰীক্ষা প্ৰাৰ্থীসকলক মই ধন্যবাদ দিছোঁ, কিয়নো সিহঁতেও যথেষ্ট কষ্ট কৰিছে, যথেষ্ট পঢ়িছে আৰু আমাৰ যিটো নেকি শিক্ষকসকলৰ যিটো নেকি এডভাইচ, এই এডভাইচবিলাক সিহঁতে ভালকৈ মানিছে আৰু আমাৰ ষ্টুডেণ্টবিলাক বহুত অবিডেণ্ট। আমাৰ শিক্ষকবৃন্দসকলে খুব কি বুলি কয়, খুব দায়িত্ব পালন কৰি শিকাইছে আৰু খুব ষ্টেণ্ডাৰ্ডে আমাৰ পৰীক্ষাবিলাক চলাই গৈছে। ইয়াৰ কাৰণে মই সমূহ ছাত্ৰ ছাত্ৰী আৰু আমাৰ শিক্ষকবৃন্দসকলকো, আমাৰ অধ্যক্ষ ছাৰ, ইহঁতে খুব ভালকৈ চলাই নিছে। ইয়াৰ বাবে মই সকলো আমাৰ পৰিয়ালক, আমাৰ স্কুলৰ পৰিয়ালবৰ্গক মই ধন্যবাদ জনাইছোঁ। আমি বাকী হিচাপে অত্যন্ত গৌৰৱময়, কিয়নো আমাৰ বাক্সা প্ৰায়ে ইমান তললৈ যোৱা নাই। আমাৰ বাক্সা শিক্ষক যিটো নেকি শিক্ষাৰ দিশত বহুত আগবাঢ়িবলৈ চেষ্টা কৰিছে। ইয়াৰ বাবে মই আমাৰ IS ছাৰ, লগতে আমাৰ যিমানখিনি ডিপাৰ্টমেণ্টত কৰ্মকৰ্তা সকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।